মিনিমাম 25,000 পৰা 30,000 টকা যদি নেট ইনকামটো পায় গড়টো ভাবক গ্ৰছ ইনকাম নহয় যিটো খৰচখিনি বাদ দি পেলাই যিখিনি মূল ধন হয়নে সেইটো যদি আৰু সেই 3 মাহত যেহেতু শস্যটো শেষ হ'ল এবছৰ যদি ধৰো 3টা শস্য যদি ধৰো আপুনি 30,000 কে হলে 90,000 টকা বিঘাত পাই আছে ধন্যবাদ স্যার মই আমাৰ ওচৰতে আমাৰ সঞ্জীৱ শৰ্মা স্যাৰ আছে তেখেতৰ পৰা আমি তিয়হ খেতিৰ যিটো অৰ্থনৈতিক দিশটো সেইটো ওপৰত আমি দুটামান কথা জানিব বিচাৰিছো স্যাৰ হয় প্ৰথমটো মই কম যে জাত বাছনিটো সবতকৈ ডাঙৰ কথা যিকোনো শস্যৰ ক্ষেত্ৰত যদি ভাল জাত আমাৰ হাতত পৰে তেতিয়াহলে সুফল পোৱাটো মানে 100% বুলি ক'ব পাৰি এক নম্বৰ জাত হয় আৰু জাতৰো কি থাকে সময় বিশেষ সেই জাতটো গোটেই বছৰত একেটা জাত নহব পাৰে সেইকাৰণে কোম্পানী বা আমাৰ যিখিনি বিশেষজ্ঞ আছে তেওঁলোকৰ লগত পৰামৰ্শ কৰি কোনটো সময়ত কোনটো জাত তিহৰে বহুত জাত আছে আজিকালি মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ বহুত বেলেগ বেলেগ জাত আমি জেনেৰেলি কমাৰ্চিয়েল ভেৰাইটিবিলাকে লওঁ F1 লওঁ তো সেইটো এটা ঠিক কৰি ল'ব লাগিব এক নম্বৰ 2 নম্বৰ যদি আমি বাণিজ্যিক দিশটো চাওঁ খুবেই ভাল শস্য বুলি কম মই ইয়াক খুব কম সময়ৰ বাবে 1 পৰা 2 মাহত প্ৰায় এইটো চাও এইটো 9 অক্টোবৰৰ দিনা ৰুইছিলে আজি আমি 1 তাৰিখ হ'ল নৱেম্বৰ 1 তাৰিখ নৱেম্বৰ সো ভাবক 20 দিন 20-22 দিন হৈছে তো 20-22 ন এইটো 20-22 দিনত মানে মই 9 তাৰিখে নিজে আহিছিল তেতিয়া 20-22 দিনত খেইটো অৱস্থাৰ পৰা এইটো অৱস্থা পালে হয়নে তো তাৰ মানে কি ভাবক আপুনি 2 মাহৰ ভিতৰত শস্যটো উঠিয়ে যাব তো 2 মাহ ফল লাগিছে এমাহটো বা 55 ডেজ মানত মানে টোটাল কমপ্লিট হৈ গৈছে হয় 45 দিনতো ফল ছিঙিবই মানে তো 2 মাহৰ ভিতৰত বা ম্যাক্সিমাম 2.5 মাহ বা 3 মাহত উঠি যাব তো সেই সময়ছোৱাত কিমান টকা পাব সেইটো এটা দিশ হয়নে ডেফিনেটলি যদি বজাৰখন যদি আপুনি ভাল সময়ত পৰে বজাৰ আমাৰ ভাবক আমাৰ যিকোনো শস্যৰ যিকোনো বজাৰটো বেলেগ বেলেগ সময়ত বেলেগ দাম যদি ইয়াৰে 10 টকাৰ পৰা 25 টকা লৈকে বা এখেতসকলে এতিয়া প্ৰায় 30 টকাও পায় মাজত তো সেই যদি আমি গড় ধৰো এভাৰেজ ধৰো যদি তাৰ 15 টকা তেতিয়াও হ'ব বিঘা প্ৰতি কম 20 পৰা 40,000 টকা পাবলৈ সক্ষম হ'ব ওপৰতো পাব মানে যদি 30 টকা পায় তেতিয়া তেওঁলোকে কৈছে যে লাখ টকাও পাব পাৰে বিঘাত মানে তেওঁলোকে 70 পৰা 80,000 1 লাখ সেইটোৱে কৈছে মই সেইটো লৈ নকওঁ মই কম যে মিনিমাম 25 পৰা 30,000 টকা যদি নেট ইনকামটো পায় গড়টো ভাবক গ্ৰছ ইনকাম নহয় যিটো খৰচখিনি বাদ দি পেলাই যিখিনি মূল ধন হয়নে সেইটো যদি আৰু সেই 3 মাহত যেহেতু শস্যটো শেষ হ'ল এবছৰ যদি ধৰো 3টা শস্য যদি ধৰো আপুনি 30,000 কে হলে 90,000 টকা বিঘাত পাই আছে হয়নে গোটেই বছৰ 3বাৰ 12 মাহে আপুনি লাগি থাকিব নালাগে কিয় 3 মাহত ই উঠি যাব আকৌ নতুন শস্য আকৌ মাল যদি পাৰি পেলাই খেতি কৰিছে ভাবক আপুনি বেলেগ বিশেষ মাটি তৈয়াৰ কৰিব দৰকাৰ নপৰে আপোনাৰ মাছ ধুনিয়াকে আছে সেইখিনি উঠাই ললে নতুনকে গুটি দিলে হ'ল আকৌ কৰিলে মানে কম 1 লাখ টকা ভালকে লাগি থাকিলে এজন কৃষকে নিজৰ এবিঘা মাটিৰ পৰা কৰিব পাৰে তিয়হ খেতিৰ পৰা বা যিকোনো এনে ধৰণৰ এবছৰৰ কথা কৈছো 3টা খেতিৰ পৰা কৈছো তো তেনে ধৰণে যেহেতু আছে এখেতসকলৰ প্ৰায় 30 বিঘা কৰিছে গুটেখিনি আৰু এওঁলোকেটো এটা ভাল কৰিছে বজাৰটো ধৰি ৰাখিবলৈ ভাবক কন্টিনিউয়েশনত কৰিছে ইটো শেষ হ'ব হিটো আৰম্ভ হ'ব হিটো শেষ হ'ব তেনেকৈ চলি আছে হয় এই কামটো আমাৰ কৃষকসকলে মন দিব লাগিব নহয় নিশ্চয় মানে আমাৰ কৃষক এতিয়া আজি বিকিবলৈ বেপাৰী নাই কাস্টমাৰ নাই মই কিয় গেলি গৈছে আৰু 10 দিনৰ পাছতে কিয় নাই সেইটো বজাৰটো সদায় আমি ষ্টাডি বা আমি মাৰ্কেট সাৰ্ভে বুলি কম মাৰ্কেট সাৰ্ভেটো আমাৰ কন্টিনিউয়েশন থাকিব লাগিব বজাৰখনৰ লগত যদি আমি যোগাযোগ ৰাখো তেন্তে সেই ডিমান্ডৰ মতে আমি উৎপাদন কৰাটো উচিত স্যাৰ আপুনি এতিয়া ক'লে আমাৰ যদি বিঘা মাটিত আমি এটা বছৰত আমি 1 লাখ টকা এটা ল'ব পাৰো বা এবাৰ খেতি কৰি এবাৰ তিয়হ খেতি কৰি আমি 40,000 মান টকা এটা আমাৰ হাতলৈ আহিব পাৰে নহয় জানো স্যাৰ তাৰ কাৰণে এটা খৰচ পাতি কেনেকুৱা ধৰণৰ হ'ব আকৌ মই খুদৰাই দিছো এবছৰত 1 লাখ টকা মানে মিনিমাম 3টা শস্য আমি কৰিম সেইটো কিন্তু এনেকুৱা নহয় যে এটা শস্য কৰি 1 লাখ পাব পাৰে যদি আপুনি 40 টকাকে নিজে বহি বিকিছে নহলে কিন্তু নাপায় বছৰে তিনিবাৰ কৰিলেহে 1 লাখ টকা পাব তাতকে বহুত বেছিও পাব পাৰে মিনিমামটো আমি ধৰিছো হয় এটা মালচিং কিবা লগাইছে তেওঁলোকে আমাৰ নেট লগাইছে হয় বাকি খৰচ আছে খৰচ পাতি কেনেকুৱা ধৰণৰ হ'ব মানে এবিঘা মাটি যদি তিয়হ খেতিবলৈ যায় হয় বহুত বেছি খৰচ নহয় হেটো দুটা আছে যদি আমি এতিয়া নতুন মেচিনৰ দিন আহিছে যদি মেচিনে দি কৰে তো খুবে কম খৰচত হৈ যাব কিন্তু আদাৰৱাইজ মইতো যেটো কৈছো ভাবক 1 লাখ টকা হেটো আপুনি খৰচটো বাদ দিও 3টা শস্যৰ পৰা 1 লাখ টকা বছৰি থাকিব কে মালছটো আমি এবাৰ পাৰিলে হ'ল বছৰ দিনৰ কাৰণে হৈ যাব বাকি এই নেটটো আপোনাৰ প্লাষ্টিকৰ নেট গোটেই বছৰ চলিব খালি আমি গুটিটো আনি সেই সময় 3 মাহৰ মূৰত বা 4 মাহৰ মূৰত গুটিটো খিচি থাকিলে হ'ব তো হেতু কৰি পেলাই আমি আগবাঢ়ি পাৰো লগতে ভাব ক্ৰপ ডাইভাৰসিফিকেশন তিহ বুলিয়ে নহয় আমি বজাৰত কি
কোনটো ক্ৰপৰ চাহিদা আছে কোনটো সময়ত সেই ধৰণে যদি আগবাঢ়ো তেনেহ'লে নিশ্চয় আমি সুফল পাম বাণিজ্য নিশ্চয় থ্যাংক ইউ